সৰুপথাৰবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদেৰে এইবাৰ আমি প্ৰায় ৫৬,০০০তকৈ অধিক ভোটত জয়লাভ কৰিলোঁ। ২১ চনৰ নিৰ্বাচনত ৪০,০০০ ভোটত জয়লাভ কৰিছিলোঁ আৰু তেতিয়াতকৈ এইবাৰ আমাৰ সৰ্বমুঠ ১ লাখ ভোট ডিলিমিটেশ্যনৰ কাৰণে কম হ'ল। ১ লাখ ভোট কমি যোৱাৰ পাছতো ৫৬,০০০ ভোটত জয়লাভ কৰাটো সৰুপথাৰবাসী ৰাইজৰ মৰম আশীৰ্বাদৰ চিন বুলি আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ এই মৰম আৰু আশীৰ্বাদৰ কাৰণে আমি অতি কৃতজ্ঞ। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আহি থকা দিনত কামেৰে উন্নয়নে এই কৃতজ্ঞতা আমি প্ৰকাশ কৰিম। সৰুপথাৰবাসী ৰাইজৰ মৰমে সদায় আমাক আপ্লুত কৰে। আজি সৰুপথাৰ আহি পোৱাৰ লগে লগে সৰুপথাৰবাসী ৰাইজৰ যি মৰম আগ্ৰহ যি উৎসাহ আমাৰ অতি ভাল লাগিছে। সৰুপথাৰবাসী ৰাইজে উদযাপন কৰি ভাল পায়। আমি আগতে ফুটবল এখনত জিকিলেও আমি ধুনীয়াকৈ উদযাপন কৰোঁ, ভোজ ভাত খাওঁ। গতিকে ইমান ধুনীয়া এটা বিজয় হৈছে। এই প্ৰচণ্ড বিজয় অকল সৰুপথাৰতে নহয়, সমগ্ৰ অসমত যি বিজয় হৈছে এই বিজয়ক উদযাপন কৰাটো স্বাভাৱিক। সকলোৱে উৎসাহেৰে এই বিজয়ক উদযাপন কৰিছে। আজি বিহু বতৰৰ লগতে সঠিক পৰিৱেশ সৃষ্টি হৈছে। এয়া ৰাইজৰ মৰমৰ চিন।